দৰ্শক মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো অসমত বিজেপিৰ ৰণডংকা 6 এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব আৰু বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৰঞ্জিত দাসৰ প্ৰচাৰ লগতে ৰাজ্যৰ বহু কেইখন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকী অৱশ্যে জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব নিৰ্বাচনী প্ৰচাৰৰ বাবে 6 এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 6 এপ্ৰিলত অসমলৈ মোদী বিজেপি প্ৰাৰ্থী ৰঞ্জিত দাসৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দাসৰ লগতে আন বহু কেইখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব 10 বজাত বৰপেটা ৰোডত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী গৰাকীয়ে 10 বছৰৰ পিছত পুনৰ বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাব মোদীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এনডিএৰ বহু কেইগৰাকী প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমত নিৰ্বাচনী প্ৰচাৰ চলাব এই জনাইছো 6 এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিয়ে ইতিমধ্যে নিৰ্বাচনী ৰণডংকা আৰম্ভ কৰিছে ৰাজ্যত যিহেতু সভাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ভালে কেইগৰাকী ষ্টাৰ কেম্পেইনাৰ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহে আহি গৈছে এদিনা অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলালে তাৰ পিছতে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জেপি নাড্ডা আহিব ৰাজ্যৰ বহু কেইখন বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আহিব নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰথী মহাৰথী আহিব বহু কেইগৰাকী ষ্টাৰ কেম্পেইনাৰ আহিব ভালে সংখ্যক ষ্টাৰ কেম্পেইনাৰ আহিব বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আৰু 6 এপ্ৰিলত বৰপেটালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 10 বছৰৰ পিছত বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী গৰাকীয়ে এনডিএৰ হৈ বহু কেইগৰাকী প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী গৰাকীয়ে এনডিএৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব বিজেপি ইতিমধ্যে নিৰ্বাচনী ৰণডংকা বজাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰসকলে ৰাজ্যিক ষ্টাৰ কেম্পেইনাৰসকলে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে তাৰ পিছতে দেখিবলৈ পোৱা গৈছে দিল্লীৰ পৰা আহিব হাই প্ৰফাইল নেতা আহিব দিল্লীৰ পৰা ষ্টাৰ কেম্পেইনাৰ আহিব বহু কেইগৰাকী বিজেপিৰ ৰথী মহাৰথী আহিব অসম ভৰি পৰিব গেৰুৱা হৈ পৰিব সমগ্ৰ অসম বিজেপি প্ৰাৰ্থী ৰঞ্জিত দাসৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ 6 এপ্ৰিলত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব জনসভা সম্বোধন কৰিব বিশাল জনসভা সম্বোধন কৰিব ইয়াকে লৈ এতিয়া পৰিকল্পনা কৰি থকা হৈছে বৰপেটাত ইতিমধ্যে সাজু কৰা হৈছে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবৰ বাবে যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব ইয়াকে লৈ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে ৰঞ্জিত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব বিশাল জনসভা সম্বোধন কৰিব লাখ লাখ মানুহ উপস্থিত হ'ব আৰু কেৱল ৰঞ্জিত দাসৰ নিৰ্বাচনী প্ৰচাৰেই নহয় ৰঞ্জিত দাসৰ নিৰ্বাচনী প্ৰচাৰৰ পিছতে ৰাজ্যৰ ভালে কেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিয়ে ইতিমধ্যে নিৰ্বাচনী ৰণডংকা আৰম্ভ কৰি দিছে 9 এপ্ৰিলত যিহেতু বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া ৰণডংকা বজাই দিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ সভা অব্যাহত ৰাখিছে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ আহিছে অসমলৈ এটাৰ পিছত আন এটাকৈ ষ্টাৰ কেম্পেইনাৰ আহিছে এগৰাকীৰ পিছত আন এগৰাকীকৈ গৃহমন্ত্ৰী অমিত শ্বাহে সিদিনা মধ্য গুৱাহাটীৰ বিজয় গুপ্তাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিলে তাৰ পিছতে অসমলৈ আকৌ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 6 এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদীৰ পিছতে আহিব জেপি নাড্ডা বিজেপিৰ ৰথী মহাৰথীসকল এজনৰ পিছত এজনকৈ আহিব বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ বাবে 10 বছৰৰ পিছত পুনৰ বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী গৰাকী ইয়াকে লৈ এতিয়া ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে বৰপেটাবাসীৰ মাজত দেখিবলৈ পোৱা গৈছে উৎসাহ উদ্দীপনা বৰপেটাত ইতিমধ্যে সাজু কৰি ৰখা হৈছে বৃহৎ জনসভা যিহেতু সম্বোধন কৰিব ইয়াকে লৈ প্ৰস্তুতি ইতিমধ্যে অব্যাহত ৰখা হৈছে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী গৰাকীয়ে 10 বজাত বৰপেটা ৰোডত উপস্থিত হ'ব 10 বছৰৰ পিছত পুনৰ বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 10 বছৰৰ পিছত পুনৰ বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে এনডিএৰ বহু কেইগৰাকী প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী গৰাকীয়ে 6 এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জনাইছো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব বৰপেটা ৰোডত 10 বজাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী গৰাকী ৰঞ্জিত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব এনডিএৰ বহু কেইগৰাকী প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী গৰাকীয়ে কেৱল ৰঞ্জিত দাসেই নহয় বহু কেইগৰাকী এনডিএৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে নিৰ্বাচনী ৰণসিঙা বজাই দিছে বিজেপিয়ে যেহেতু সভাগত বিধানসভা নিৰ্বাচন ২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে আৰু কেইটামান দিনৰ পিছতে ৯ এপ্ৰিলত যেহেতু বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু তাৰ পূৰ্বে এতিয়া নিৰ্বাচনী ৰণসংকা বজাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজেপিয়ে উৰুৱাইছে গেৰুৱা বসন সকলোফালে বিজেপি হৈ পৰা দেখিবলৈ পোৱা গৈছে লাখ লাখ জনসভাত লাখ লাখ মানুহ উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে জনতাৰ বিপুল সঁহাৰি দেখিবলৈ পোৱা গৈছে ষ্টাৰ কেম্পেইনাৰে ভৰি পৰিব অসম এজনৰ পিছত আন এগৰাকীকৈ ষ্টাৰ কেম্পেইনাৰ আহিছে দিল্লীৰ পৰা ষ্টাৰ কেম্পেইনাৰ আহিছে বিভিন্ন ৰাজ্যৰ পৰা বিজেপি শাসিত ৰাজ্যৰ পৰা ষ্টাৰ কেম্পেইনাৰ আহিব আৰু নিৰ্বাচনী প্ৰচাৰ সভা চলাব প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব আৰু জনাই আছো ৬ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ'ব বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব বিশাল জনসভা সম্বোধন কৰিব সকলোবিলাক গেৰুৱাময় হৈ পৰিব তাক ইয়াকে লৈ এতিয়া বৃহৎ প্ৰস্তুতি আৰম্ভ হৈছে বৰপেটা ৰোডত উপস্থিত হ'ব পুৱা ১০ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে ১০ বছৰৰ পিছত পুনৰ বৰপেটাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে এনে বহুকেইগৰাকী প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ ৬ এপ্ৰিলত পুনৰবাৰ জনাই ৬ এপ্ৰিলত প্ৰধানমন্ত্ৰী আহিব অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত উপস্থিত হ'ব আৰু বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দাসৰ হৈ প্ৰচাৰ চলাব নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব আৰু হাজাৰ হাজাৰ মানুহৰ মাজত জনসভা সম্বোধন কৰিব জনতাই গেৰুৱা হৈ পৰা দেখিবলৈ পোৱা যাব সমগ্ৰ অসম যেহেতু গেৰুৱা হৈ পৰিছে গেৰুৱাময় হৈ পৰা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰৰ চলাবলৈ অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৬ এপ্ৰিলত অসমলৈ প্ৰধানমন্ত্ৰী মোদী বিজেপি প্ৰাৰ্থী ৰঞ্জিত দাসৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ আৰু দেখিবলৈ পোৱা গৈছে বৰপেটাত উখল মাখল পৰিৱেশ আৰু ইয়াৰ প্ৰস্তুতিৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলাইছে বৰপেটাত যেহেতু প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'ব ৰঞ্জিত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভা অংশগ্ৰহণ কৰিব আৰু বৃহৎ ব্যাপক প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে বৰপেটাত এনডিএৰ বহুকেইগৰাকী প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া গেৰুৱাময় হৈ পৰা দেখিবলৈ পোৱা গৈছে ষ্টাৰ কেম্পেইনাৰে ভৰি পৰিছে অসম এজনৰ পিছত আন এজনাকৈ ৰথী মহাৰথীয়ে ভৰি পৰিছে অসম ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজেপিময় হৈ পৰা দেখিবলৈ পোৱা গৈছে গেৰুৱা হৈ পৰিছে এতিয়া সকলোবিলাক ৰাজ্যৰ প্ৰতিটো প্ৰান্ত হৈ পৰিছে গেৰুৱা এবাৰ বিজেপিয়ে দেখুৱাইছে শক্তি সকলো গেৰুৱা হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ হাজাৰ হাজাৰ লাখ লাখ জনতাই অংশগ্ৰহণ কৰিছে বিপুল সমৰ্থন কৰা দেখিবলৈ পোৱা গৈছে বিজেপিৰ জনসভাত ব্যাপক সমাগম দেখিবলৈ পোৱা গৈছে জনসমৰ্থন লাভ কৰিছে বিজেপি পুনৰ এনডিএৰ চৰকাৰ হোৱাটো বিচাৰিছে বিজেপিৰ ফালৰ পৰা আৰু ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে জনসাধাৰণৰ মাজতো বিজেপিৰ প্ৰতিখন সভাতে ব্যাপক জনসমাগম দেখিবলৈ পোৱা গৈছে আৰু জনতাৰ সমৰ্থন দেখিবলৈ পোৱা গৈছে প্ৰতিখন সভাতেই আৰু ষ্টাৰ কেম্পেইনাৰে যেহেতু ভৰি পৰিছে অসম গেৰুৱাময় হৈ পৰিছে অসমৰ প্ৰতিটো প্ৰান্ত পুনৰ ৬ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দাসৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ সভা বৃহৎ জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ভালেকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে এনডিএৰ হৈ ভালেকেইগৰাকী প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনডিএৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু মাজতে ৰাজ্যিক বিজেপিৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু প্ৰস্তুতি ইতিমধ্যে সাজু কৰি তোলা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিয়ে নিৰ্বাচনী ৰণসংকা বজাইছে নিৰ্বাচনী ৰণসিঙা বজাইছে ২৬ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন প্ৰান্তে প্ৰান্তে গেৰুৱাময় হৈ পৰা দেখিবলৈ পোৱা গৈছে বিজেপিময় হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদী আহিব ৬ এপ্ৰিলত অসমলৈ প্ৰধানমন্ত্ৰী মোদী ১০ বজাত বৰপেটা ৰোডত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী ১০ বছৰৰ পিছত পুনৰ বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছো ৬ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপি প্ৰাৰ্থী ৰঞ্জিত দাসৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ ১০ বজাত বৰপেটা ৰোডত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী ১০ বছৰৰ পিছত পুনৰ বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাব মোদীয়ে এনডিএৰ বহুকেইগৰাকী প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ইয়াকে লৈ এতিয়া প্ৰস্তুতি আৰম্ভ কৰি দিছে বৰপেটাত কেৱল বৰপেটাই নহয় বহুকেইটা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থীৰ হৈ এনডিএ সমৰ্থিত প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজেপি প্ৰাৰ্থীৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা ৬ এপ্ৰিল তাৰিখে পুৱাৰ ভাগত ১০ বজাত বৰপেটা ৰোডত আহিব আৰু আমি পৰম সৌভাগ্য যে আমাৰ প্ৰায় ১০ বছৰ পিছত ২০১৬ চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেতিয়া আমাৰ হৈ পেলাই নিৰ্বাচনত সভা সম্বোধন কৰিবলৈ আহিছিলে আৰু সেই একেখন বৰপেটা ৰোডৰ একেখন ষ্টেডিয়াম ফিল্ডত
তেখেতে পুনৰ আহিব। আমাৰ যি বজালী সমষ্টি, আমাৰ ভৱানীপুৰ সৰভোগ সমষ্টি, আমাৰ বৰপেটা সমষ্টি, আমাৰ অভয়পুৰ সমষ্টি, আমাৰ বিজনী সমষ্টি আৰু আমাৰ মানস সমষ্টি কাৰ্যকৰ্তাসকলৰ লগতে জনসাধাৰণক সম্বোধন কৰিব। NDAৰ কাৰ্যকৰ্তাসকলক সম্বোধন কৰিব। গতিকে প্ৰায় লক্ষাধিক জনসাধাৰণ তাত উপস্থিত থাকিব। মই সমূহ জনসাধাৰণকে উক্ত সভাত মই নিমন্ত্ৰণ জনাইছোঁ। আৰু বিশেষকৈ যিসমূহ দাঁতি কাষৰীয়া, বৰপেটা ৰোডৰ দাঁতি কাষৰীয়া, তেওঁলোকক প্ৰতিটো পৰিয়ালৰ পৰা এজন এজন যাতে কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ, যাতে মোদী ডাঙৰীয়াক কৃতজ্ঞতা স্বীকাৰ কৰিব লাগে কৰাৰ কাৰণে যাতে প্ৰতিটো পৰিয়ালৰ এজন এজনকৈ যাতে উপস্থিত থাকে, তাৰ কাৰণে বিনম্ৰতাৰে মই আহ্বান জনাইছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা 6 এপ্ৰিল তাৰিখে পুৱাৰ ভাগত 10 বজাত বৰপেটা ৰোডত আহিব। আৰু আমি পৰম সৌভাগ্য যে আমাৰ প্ৰায় 10 বছৰ পিছত 2016 চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেতিয়া আমাৰ হৈ পেলাই নিৰ্বাচনত সভা সম্বোধন কৰিবলৈ আহিছিলে। আৰু সেই একেখন বৰপেটা ৰোডৰ একেখন ষ্টেডিয়াম ফিল্ডত তেখেতে পুনৰ আহিব। আমাৰ যি বজালী সমষ্টি, আমাৰ ভৱানীপুৰ সৰভোগ সমষ্টি, আমাৰ বৰপেটা সমষ্টি, আমাৰ অভয়পুৰ সমষ্টি, আমাৰ বিজনী সমষ্টি আৰু আমাৰ মানস সমষ্টি কাৰ্যকৰ্তাসকলৰ লগতে জনসাধাৰণক সম্বোধন কৰিব। NDAৰ কাৰ্যকৰ্তাসকলক সম্বোধন কৰিব। গতিকে প্ৰায় লক্ষাধিক জনসাধাৰণ তাত উপস্থিত থাকিব। মই সমূহ জনসাধাৰণকে উক্ত সভাত মই নিমন্ত্ৰণ জনাইছোঁ। আৰু বিশেষকৈ যিসমূহ দাঁতি কাষৰীয়া, বৰপেটা ৰোডৰ দাঁতি কাষৰীয়া, তেওঁলোকক প্ৰতিটো পৰিয়ালৰ পৰা এজন এজন যাতে কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ, যাতে মোদী ডাঙৰীয়াক কৃতজ্ঞতা স্বীকাৰ কৰিব লাগে কৰাৰ কাৰণে যাতে প্ৰতিটো পৰিয়ালৰ এজন এজনকৈ যাতে উপস্থিত থাকে, তাৰ কাৰণে বিনম্ৰতাৰে মই আহ্বান জনাইছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা 6 এপ্ৰিল তাৰিখে পুৱাৰ ভাগত 10 বজাত বৰপেটা ৰোডত আহিব। আৰু আমি পৰম সৌভাগ্য যে আমাৰ প্ৰায় 10 বছৰ পিছত 2016 চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেতিয়া আমাৰ হৈ পেলাই নিৰ্বাচনত সভা সম্বোধন কৰিবলৈ আহিছিলে। আৰু সেই একেখন বৰপেটা ৰোডৰ একেখন ষ্টেডিয়াম ফিল্ডত তেখেতে পুনৰ আহিব। আমাৰ যি বজালী সমষ্টি, আমাৰ ভৱানীপুৰ সৰভোগ সমষ্টি, আমাৰ বৰপেটা সমষ্টি, আমাৰ অভয়পুৰ সমষ্টি, আমাৰ বিজনী সমষ্টি আৰু আমাৰ মানস সমষ্টি কাৰ্যকৰ্তাসকলৰ লগতে জনসাধাৰণক সম্বোধন কৰিব। NDAৰ কাৰ্যকৰ্তাসকলক সম্বোধন কৰিব। গতিকে প্ৰায় লক্ষাধিক জনসাধাৰণ তাত উপস্থিত থাকিব। মই সমূহ জনসাধাৰণকে উক্ত সভাত মই নিমন্ত্ৰণ জনাইছোঁ। আৰু বিশেষকৈ যিসমূহ দাঁতি কাষৰীয়া, বৰপেটা ৰোডৰ দাঁতি কাষৰীয়া, তেওঁলোকক প্ৰতিটো পৰিয়ালৰ পৰা এজন এজন যাতে কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ, যাতে মোদী ডাঙৰীয়াক কৃতজ্ঞতা স্বীকাৰ কৰিব লাগে কৰাৰ কাৰণে যাতে প্ৰতিটো পৰিয়ালৰ এজন এজনকৈ যাতে উপস্থিত থাকে, তাৰ কাৰণে বিনম্ৰতাৰে মই আহ্বান জনাইছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা 6 এপ্ৰিল তাৰিখে পুৱাৰ ভাগত 10 বজাত বৰপেটা ৰোডত আহিব। আৰু আমি পৰম সৌভাগ্য যে আমাৰ প্ৰায় 10 বছৰ পিছত 2016 চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেতিয়া আমাৰ হৈ পেলাই নিৰ্বাচনত সভা সম্বোধন কৰিবলৈ আহিছিলে। আৰু সেই একেখন বৰপেটা ৰোডৰ একেখন ষ্টেডিয়াম ফিল্ডত তেখেতে পুনৰ আহিব। আমাৰ যি বজালী সমষ্টি, আমাৰ ভৱানীপুৰ সৰভোগ সমষ্টি, আমাৰ বৰপেটা সমষ্টি, আমাৰ অভয়পুৰ সমষ্টি, আমাৰ বিজনী সমষ্টি আৰু আমাৰ মানস সমষ্টি কাৰ্যকৰ্তাসকলৰ লগতে জনসাধাৰণক সম্বোধন কৰিব। NDAৰ কাৰ্যকৰ্তাসকলক সম্বোধন কৰিব। গতিকে প্ৰায় লক্ষাধিক জনসাধাৰণ তাত উপস্থিত থাকিব। মই সমূহ জনসাধাৰণকে উক্ত সভাত মই নিমন্ত্ৰণ জনাইছোঁ। আৰু বিশেষকৈ যিসমূহ দাঁতি কাষৰীয়া, বৰপেটা ৰোডৰ দাঁতি কাষৰীয়া, তেওঁলোকক প্ৰতিটো পৰিয়ালৰ পৰা এজন এজন যাতে কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ, যাতে মোদী ডাঙৰীয়াক কৃতজ্ঞতা স্বীকাৰ কৰিব লাগে কৰাৰ কাৰণে যাতে প্ৰতিটো পৰিয়ালৰ এজন এজনকৈ যাতে উপস্থিত থাকে, তাৰ কাৰণে বিনম্ৰতাৰে মই আহ্বান জনাইছোঁ।